বিটিআৰ টেট কোৱালিফাইড এছ'চিয়েশ্যনে আমি ধৰ্ণা কাৰ্যসূচী 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আজি আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ। ইয়াতে চাওক আমাৰ বিটিআৰ অঞ্চলত যিখিনি স্কুল বা আমাৰ যিখিনি বিদ্যালয় আছে আৰু সেই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে আপোনাৰ শিক্ষকৰ ব্যৱস্থা নাই। মানে এনেকুৱা বিদ্যালয় আছে এজন শিক্ষকৰ জৰিয়তে পৰিচালিত হৈ আছে। তো বিটিআৰত যেতিয়া নেকি আপোনাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰত যেতিয়া নেকি চৰকাৰৰ আহাৰ প্ৰাকমুহূৰ্তত তেখেতে বিটিআৰত শিক্ষাৰ দিশটো বহুত আগুৱাই লৈ যোৱাৰ যি প্ৰতিশ্ৰুতি দিছিল, তো আজি দেখিবলৈ পাইছোঁ সেইটো সম্পূৰ্ণভাৱে ভুৱা হৈ আছে। তো এই ক্ষেত্ৰত আমি বিশেষকৈ ক'ব খুজিছোঁ যে বিটিআৰত যিখিনি মানে নিযুক্তিৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত যথেষ্ট খেলিমেলি আছে। তো ইতিমধ্যে আপোনাৰ 427টা পোষ্ট এটা এডভাৰটাইজমেণ্টৰ জৰিয়তে প্ৰকাশ পাইছিল আৰু সেই এডভাৰটাইজমেণ্টটো বন্ধ হোৱাৰ পিছত আমি RTI কৰি যিখিনি তথ্য পাইছোঁ সেই তথ্যমতে সেই 427টা পোষ্টত ইতিমধ্যে নিযুক্তি দিয়া হৈছে। তো আমি ক'ব বিচাৰিছোঁ কোনটো এডভাৰটাইজমেণ্টৰ ভিত্তিত সেইখিনি নিযুক্তি দিয়া হ'ল। তো আমি সম্পূৰ্ণভাৱে দেখিব পাইছোঁ যে বিটিআৰত যিটো নিযুক্তি প্ৰক্ৰিয়া এইটো সম্পূৰ্ণভাৱে বিকমানা চলি আছে। তো সেইকাৰণে আমি যিখিনি আমাৰ বিটিআৰ অঞ্চলত যিখিনি উদীয়মান যুৱক যিখিনি মেধাভিত্তিক যিসকল কেণ্ডিডেট প্ৰাৰ্থী আছে, তো সেই প্ৰাৰ্থীসকলে এনেকুৱা ধৰণৰ ভেকুভাওনাৰ বলি হ'ব লগা হৈছে। তো সেইকাৰণে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে সম্পূৰ্ণ NCT নৰ্মছ ফ'ল' কৰি পিনে যে শিক্ষকৰ যিটো নেকি মেধাভিত্তিক নিযুক্তি ব্যৱস্থাটো কৰিব লাগে। তো ইতিমধ্যে আমাৰ মানে যিটো নেকি নিযুক্তি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ সংক্ৰান্তত সেইদিনা আপোনাৰ চিফ মিনিষ্টাৰ আছাম তেখেতে কৈছে যে 2 এদিনৰ ভিতৰত এডভাৰটাইজমেণ্টটো ওলাব। তো আমাৰ সন্দেহ হৈছে যে এনেকুৱা এডভাৰটাইজমেণ্ট ওলোৱাৰ পিছতো তেনেকুৱা সঠিকভাৱে নিযুক্তি প্ৰক্ৰিয়াটো হোৱা নাছিল। তো সেইকাৰণে আমি অসম চৰকাৰ তথা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিটিআৰত নিযুক্তি প্ৰক্ৰিয়াটো হ'ব লাগে বা এডভাৰটাইজমেণ্টৰ যিটো কথা কৈছে, তো আমি ইতিমধ্যে যিখিনি পাইছোঁ যে 1216টা SIU এপ্ৰুভেল অহা বুলি তেখেতসকলে যিটো কৈ আছে। আৰু আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওচৰত যেতিয়া গৈছোঁ তেতিয়া বাৰম্বাৰ কওঁতে তেখেতে SIU এপ্ৰুভেল অহাৰ লগে লগে বিটিআৰত নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা হ'ব বুলি তেখেতে বাৰম্বাৰ সেই কথাটো দোহাৰিছে। তো ইতিমধ্যে আমি যিটো গম পাইছোঁ 667 আৰু 1216 সেই গোটেই সম্পূৰ্ণ মানে যিখিনি পোষ্ট SIU এপ্ৰুভেল হৈ আহি আছে, তো এইখিনি সম্পূৰ্ণ ফ্ৰেছ কেণ্ডিডেটক NCT নৰ্মছ ফ'ল' কৰি মেধাভিত্তিক নিযুক্তি দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি ধৰ্ণা কাৰ্যসূচী আছিলে 3 ঘণ্টীয়া। এই ধৰ্ণা কাৰ্যসূচীত আমাৰ বিভিন্ন ষ্টুডেণ্ট ইউনিয়ন ইয়াৰ পৰা আমাৰ ইয়াতে যোগদান দিব আহিছে। ইতিমধ্যে আমাৰ ইয়াতে ABMSU, বনছু, আমছু ইয়াৰ পৰা ইয়াতে পাৰ্টিচিপেট কৰিবৰ কাৰণে আহিছে আমাক যোগদান দিবৰ কাৰণে। চ' আমি এইটোৱে কওঁ আমাৰ বিটিআৰ গভৰ্ণমেণ্ট আৰু অসম চৰকাৰৰ এইটোৱে দাবী যে বিটিআৰত সোনকালে টেট কোৱালিফাইড কেণ্ডিডেটবিলাকক নিযুক্তি দিব লাগে। NCT গাইডলাইনছ আৰু মেৰিট বেচিছত এইটো নিযুক্তি দিয়া প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগে। যিহেতু আমি বহুত দিন পৰাই আমি ইয়াতে বিটিআৰ চৰকাৰ বা অসম চৰকাৰক আমি দাবী জনাই আহিছিলোঁ, কিন্তু আজিলৈকে কোনো এটা ভাল ৰেছপন্স দিয়া নাই। আমি বিটিআৰ চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াকে বহুতবাৰ লগ ধৰিব চেষ্টা কৰিছিলোঁ, কিন্তু তেখেতে আমাক এপইণ্টমেণ্ট নিদিলে আৰু আমি বহুতবাৰ এনেকুৱা প্ৰেছ মিট দি আহিছিলোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই মিডিয়াৰ সন্মুখত এইটো কথা কৈ থাকে যে খালি SIU এপ্ৰুভেল হোৱা নাই। SIU এপ্ৰুভেল আহিলে আপোনালোকক নিযুক্তি দিয়েই দিম, এদিন 2 দিনৰ ভিতৰতে দি দিম, এইটো কথাটো কৈছিলে। কিন্তু সেইদিনা 20 তাৰিখত যেতিয়া আমাৰ অসমৰ CM মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া কোকৰাঝাৰৰ বাথৌ মন্দিৰটো অপেনিং কৰিব আহিছিলে, তেতিয়া CM ছাৰে কৈছে যে SIU এপ্ৰুভেলটো চাকৰিৰ পিছতে হয়, চাকৰিৰ আগত নহয়। তেনেহ'লে প্ৰমোদ বড়ো ডাঙৰীয়াই কেনেকৈ কৈ আছে যে SIU এপ্ৰুভেল হোৱা নাই? সেইটো ৰিপ্লাইটো প্ৰমোদ বড়ো ডাঙৰীয়া এইটো দিব লাগে যে আমাক SIU এপ্ৰুভেল নোহোৱা কাৰণে আমাক নিযুক্তি দিব পৰা নাই, কথাটো কৈ আছিলে। সেইকাৰণে আমি এইটো দাবী জনাওঁ যে সোনকালে CM ছাৰে যোন কথাটো কৈছে সেই হিচাপত আমাৰ বিটিআৰ প্ৰাইমাৰী টেট কোৱালিফাইড কেণ্ডিডেটবিলাকক সোনকালে নিযুক্তি দিব লাগে আৰু NCT গাইডলাইনছটো ফ'ল' কৰি। আৰু বহুত দিন পৰাই আমাৰ ইয়াতে বিটিআৰত প্ৰাইমাৰী লেভেলৰ এতিয়ালৈকে শিক্ষক নিযুক্তি দিয়া নাই LP আৰু ME স্কুলৰ কাৰণে। যেহেতু আমাৰ অসম চৰকাৰ এক্সক্লুডিং বিটিআৰত 3-4 মান নিযুক্তি হৈ গৈছে ইতিমধ্যে, কিন্তু আমাৰ বিটিআৰৰ আজিলৈকে নিযুক্তি দিয়া নাই। বিটিআৰৰ আজিলৈকে বহুত ছিংগল টিচাৰ, 0 টিচাৰৰ সমস্যা আছে, কিন্তু এই সমস্যাটো আজিলৈকে বিটিআৰ গভৰ্ণমেণ্টে এইটো সমাধান কৰি দিয়া নাই। প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে কৈ থাকে মিডিয়াৰ সন্মুখত, মই এডুকেশ্যনক ভাল পোৱা এজন ব্যক্তি, মই এডুকেশ্যন ছেক্টৰক বহুত ভাল পাওঁ, আৰু তেখেতে নিজেই এডুকেশ্যন ছেক্টৰ যোনটো এডুকেশ্যন ডিপাৰ্টমেণ্ট বিটিআৰ এইটো নিজে হাততে আছে। আৰু তেখেতে কৈ থাকে যে এডুকেশ্যন নহ'লে কোনো এটা কাম নহয়, এইটো আমাৰ আগতে এইটো ডেভেলপমেণ্ট কৰিব লাগে,
আৰু কোৱালিটি এডুকেশ্যনটো দিব লাগে এই কথাটো কৈ থাকে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই খালি মিডিয়াত ক'লে হ'ব নেকি এডুকেশ্যন সেক্টৰটো আমাক যেটো গভৰ্ণমেণ্ট স্কুল প্ৰাইমাৰী স্কুল এলপি আৰু এমই স্কুলৰ প্ৰব্লেম বহুত সমস্যা আছে এই সমস্যাটো সোনকালে সমাধান কৰিব লাগে তেখেতে খালি মুখেদি ক'লে এটো নহব এটো হাতেৰে কামেদি এটো কামটো কৰিব লাগে আৰু যেহেতু আমাৰ 19,000 এৰ কৈ বেছি ইয়াতে টেট কোৱালিফাইড ক্যান্ডিডেট আছে তেখেতসকলক মানে অন্ধকাৰত ৰাখি যে শিক্ষা বিভাগটো চলাই আছে হেতু আমি বহুত দুখ পাইছো আৰু এটো আমাৰ দাবী যে যোৱা 2021 এটা এডভাৰটাইজমেন্ট ওলাইছিলে 427 আৰু এই এডভাৰটাইজমেন্টৰ সকলো টেট পাৰ্টি সকলক এপ্লাই কৰিব কাৰণে এনসিটি গাইডলাইনছটো ফলো কৰি ইয়াতে এপ্লাই কৰিব কাৰণে সুবিধা দিছিলে কিন্তু এই 427 পদটো হঠাৎকে এটো এডভাৰটাইজমেন্টটো কেনসেল কৰি 427 পদত এডভাৰটাইজমেন্ট নোহোৱাকে ডাইৰেক্টলি এপইন্টমেন্ট কৰি দিছে এটো আমি বহুত দুখ পাইছো তো ইয়াতে আমি আৰটিআই মাৰি এটো ইতিমধ্যে আমি সকলো তথ্যবিলা পাইছো 427 পদত এডভাৰটাইজমেন্ট নোহোৱাকে তেখেতসকলক এপইন্টমেন্ট দিছে এটো একদম ইলিগেল হয় এটো আমি কোনো প্ৰকাৰৰ এটো আমি মানি নলম এই কাৰণে আমি দাবী জনাও আমাৰ বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰ হুনকালে এনসিটি গাইডলাইনছটো ফলো কৰি মেৰিট বেচিছত হুনকালে টেট কোৱালিফাইড ক্যান্ডিডেট বিলাক নিযুক্তি দিব লাগে আৰু যোনটো আমাৰ 20 তাৰিখত আমাৰ অসমৰ সিএম ডাঙৰীয়াই কৈছে যে 1200 পদৰ হুনকালে এদিন দুই দিনৰ ভিতৰে এডভাৰটাইজমেন্ট ওলাব কিন্তু অনলি 1200 পদ নহয় ইয়াতে 667 পদৰ কাৰণে এটা এসআইৰ কাৰণে পঠোৱা হৈছে প্ৰপোজাল এই একেলগে 667 আৰু 1216 দুটা যোনটো প্ৰপোজাল গৈছে হেতু একেলগে এটা এডভাৰটাইজমেন্টতে এটো ইনক্লুড কৰি এডভাৰটাইজমেন্টটো প্ৰকাশ কৰিব লাগে আৰু বিটিআৰৰ যোনটো সিঙ্গল টিচাৰ জিৰো টিচাৰৰ সমস্যা এই সমস্যাটো সমাধান কৰিব লাগে থ্যাংক ইউ